টিয়কৰ কাকজানত এটা বিধ্বস্ত পথে জীয়াটো ভোগাইছে অঞ্চলবাসীক। কাকজানৰ বামকুকুৰাচৰা তিনিকুৰীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৱে জমৰ যাতনা ভোগাইছে অঞ্চলবাসীক। বিশেষকৈ প্ৰসূতি ৰোগীয়া লোকসকলক চিকিৎসালয়লৈ নিবলগীয়া হ'লে ব্যাপক সমস্যাই দেখা দিয়ে। ২০০৫ চনতে পকীকৰণ হোৱা পথটো আজি পৰ্যন্ত মেৰামতি নোহোৱাত দ গাঁতৰ সৃষ্টি হৈ বিধ্বস্ত ৰূপ ধাৰণ কৰাত ৰাজ্যৰ ব্যাপক সমস্যাই দেখা দিছে। জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো আহ্বান জনোৱাৰ পাছতো কোনো গুৰুত্ব নিদিয়াত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰা দেখা যায়। সেয়েহে পথটো অতি সোনকালে মেৰামতি কৰিবলৈ ৰাইজে আহ্বান জনাইছে। এই সম্পৰ্কত এনেকুৱা ধৰণৰ হৈছে কথাটো। গতিকে এতিয়া বৰ্তমান টিয়ক সমষ্টিটো সমজিলা হিচাপে চৰকাৰে ঘোষণা কৰিছে, কিন্তু সমজিলা হ'লে তাত এজন উপায়ুক্তও নিযুক্তি দিয়ে। আমি জনাত সেই উপায়ুক্তজন আজি পৰ্যন্ত এইবিলাক ৰাস্তা পদূলি বা উন্নয়নৰ ক্ষেত্ৰত তেখেতে পৰিদৰ্শন কৰিব লাগে বা ৰাজহুৱা কোনোবা ব্যক্তিৰ লগত যোগাযোগ কৰি পেলাই তেখেতে ৰাস্তা পদূলি উন্নয়নৰ ক্ষেত্ৰত যোগাযোগ কৰিব লাগে। কিন্তু তেখেতে আজিলৈকে আমাৰ এই অঞ্চলত মই যোগাযোগ কৰা কোনো খবৰ পোৱা নাই বা জনা নাই। আমিও তেখেত ক'ত থাকে, কেনেকৈ থাকে, ক'ত আছে সেই কথাটো আমিও নাজানো। কিন্তু আমি আপোনালোকৰ জৰিয়তে জনাইছোঁ যে যিজন উপায়ুক্তক এই নিযুক্তি দিছে সমজিলাৰ, তেখেতে অন্ততঃ এই গাঁওবিলাকৰ অকল তিনিকুৰীয়া বুলি নহয়, এই অঞ্চলৰ যিখিনি গাঁও আছে বা যিখিনি কৃষি সমস্যা আছে, মানুহৰ যথেষ্ট সমস্যা আছে, এই সমস্যাৰাজিৰ লগত তেখেতে অন্ততঃ এখন বিভিন্ন ব্যক্তিও আছে, সামাজিক কৰ্মী আছে, তেখেতসকলৰ লগত যোগাযোগ কৰি অন্ততঃ দুখ দুৰ্গতিৰ কথা উন্নয়নৰ ক্ষেত্ৰত তেওঁ অকণমান পদক্ষেপ ল'ব লাগে। কিন্তু তেখেতক আমি জনাত তেওঁ আজি ৬-৭ মাহৰ আগতেই এই সমজিলাত নিযুক্তি পালে, কিন্তু আজি পৰ্যন্ত তেখেতৰ লগত আমি যোগাযোগ কৰিব পৰা নাই। পথটো সমাজত বিভিন্ন সময়ত অভিযোগ হৈছে পথটো মেৰামতি হোৱা নাই, পথটো আজি ২০০৫ চনৰ পৰা কোনো মেৰামতি কৰা নাই আৰু ৰাইজে যথেষ্ট জীয়াটো ভুগিছে। সেই সম্পৰ্কত কি ক'ব? এইটোতো একদম নিশ্চিত, আজি বুলি নহয়, এইটো প্ৰথম যেতিয়া আমাৰ ইয়াত পকীকৰণ হৈছিল, পকীকৰণ হওঁতে কিছু ২ এবছৰৰ পাছতে ৰাস্তাটো ভাগি গ'ল বা বেয়া হৈ গ'ল। তাৰ পাছত আমি যোগাযোগ PWDৰ লগত যোগাযোগ কৰাৰ পাছত, বিধায়িকাৰ লগত যোগাযোগ কৰাৰ পাছত তেওঁলোকে অকণমান আমাক কাম কৰি দিলে। কাম মানে সম্পূৰ্ণ নহয়, আধাটো কৰিলে। আধাটো কৰি পেলাই তেওঁলোক ইয়াৰ পৰা গুচি গ'ল। গুচি যোৱাৰ পিছত আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যেতিয়া যোগাযোগ কৰিলোঁ, বোলে হ'ব ২ এমাহৰ পাছত হ'ব। বোলো এডোখৰ কৰি এডোখৰ এৰি থৈ অহাৰ কাৰণটো কি? বোলে হ'ব তেখেতসকলৰ কিবা কাৰণত অসুবিধা হৈছে, আপোনালোকৰ কাম কৰি দিব। কিন্তু সেই কামটো কৰাও আজি 2 বছৰ পাৰ হৈ গ'ল। সেই আধা নিৰ্মাণ কৰি মানে অকণমান ৰিপেয়াৰিং কৰা কাৰণ এতিয়া যিখিনি ৰিপেয়াৰিং কৰিছিলে সেইখিনিতো আকৌ অৱস্থা একেই হৈ গ'ল। সেইটোও মানুহ মানে গাড়ী ঘোঁৰা চাইকেল মটৰ যাব নোৱাৰা অৱস্থা হ'ল। গতিকে এই কামখিনি কেলৈ এনেকুৱা হয়, কাক ক'লে হ'ব, সেই কথাটো আমি আজিলৈকে বুজি পোৱা নাই। আপুনি চৰকাৰে কি আহ্বান জনাব? চৰকাৰক এইটোৱে জনাম যে তেখেতসকলে যথেষ্ট অসমৰ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িছে বা কাম কৰিছে, কিন্তু এই সকলো দিশতে সমদৃষ্টিটো তেখেতসকলৰ পৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে সকলোতে সমদৃষ্টিটো যদি পৰে তেতিয়া হয়তো অসমৰ উন্নতি হ'ব। কিন্তু এনেই 2 এজেগাত কাম কৰিয়ে সম উন্নতি হৈছে বুলি তেখেতসকলে ক'লে আমি মানি ল'ব নোৱাৰোঁ। আমাৰ এই ৰাস্তাটো স্কুলীয়া ল'ৰা ছোৱালীবোৰ যথেষ্ট যায়, তিনিকুৰীয়া বামকুকুৰাচৰ, আৰু ৰাইজৰ অহা যোৱা কৰাত বহুত অসুবিধা হৈছে। বৰষুণ দিলে ডবল গাঁত হৈ পানী হয়, কোনো ল'ৰা ছোৱালী কেতিয়াবা হয়তো পৰিও যায়। গতিকে আমাক এই ৰাস্তাটো সোনকালে ৰিপেয়াৰিং কৰি আমাক ল'ৰা ছোৱালী, বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালীখিনি যোৱাৰ সুবিধা কৰি দিয়ে। এই ৰাস্তাটোৰ দৈৰ্ঘ্যটো কিমান আছেনো? এই দৈৰ্ঘ্য প্ৰায় 3 কিলোমিটাৰ। 3 কিলোমিটাৰ ন? এতিয়া আপুনি কিমান চনৰ পৰা এই বস্তুটো ৰাস্তাটো আপোনাৰ মানে মেৰামতি কৰা নাই? প্ৰায় আমাৰ এইটো 2005 পৰা এইটো মেৰামতি হোৱাই নাই। জনপ্ৰতিনিধিক অৱগত কৰিছেনে? জনপ্ৰতিনিধিক এই বিষয়ে অৱগত কৰিছেনে? আগতে অৱগত কৰা হৈছিলে, কিন্তু কোনো কাণসাৰ দিয়া নাই। আৰু এই বিভাগীয়ক আপোনালোকে কিবা আবেদন কৰিছিলে নেকি এইটো সম্পৰ্কত? আগতে আবেদন কৰা হৈছে এইটো, কিন্তু ক'ত আজিলৈকে দেখোন আমাৰ চকুত পোৱা নাই এইটো ৰিপেয়াৰিঙৰ কোনো কাম। আপোনালোকে বিভাগৰ আৰু জনপ্ৰতিনিধিলৈ কি আহ্বান জনাব? আমি জনপ্ৰতিনিধি আৰু বিভাগৰ এইটোৱে আহ্বান জনাওঁ যে আমাৰ অতি সোনকালে তিনিকুৰীয়া বামকুকুৰাচৰ মানে যিটো পথছোৱা আছে, সেই পথছোৱা আমাৰ নিয়মীয়াকৈ যাব পৰাকৈ সুন্দৰ কৰি বনাই দিয়ে, তাৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত আবেদন জনাইছোঁ। আমাৰ ল'ৰা ছোৱালী আনোতে আমি এনেকৈ মেখেলা দাঙি ল'ৰা ছোৱালী কাণত লৈ পেলাই আমি এইখন স্কুলত পঢ়ুৱাবলৈ আনো। আমি ফটো মাৰি বহুত আমি ফটো MLA ওচৰলৈ দিয়া হ'ল, কিন্তু আমাৰ ৰাস্তাটোৰ বিষয়ে কোনো একো এতিয়ালৈকে কাণসাৰেই কৰা নাই।